নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেইটামান অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে ভেকেঞ্চিজ ওলাইছে আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে যদি 10 পাছ কৰিছে 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে লগতে যদি কিবা ডিপ্ল'মা আছে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আপোনালোকক মই গোটেই ডিটেইলছখিনি ভিডিঅ'টো দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টসমূহ যোনসমূহ আহিছে এইসমূহ আহিছে কলেজ অফ ভেটেনেৰী ছায়েন্স ৰিক্ৰুটমেণ্ট গুৱাহাটীৰ ফালৰ পৰা আহিছে। তাৰমানে গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা আহিছে এই চাকৰিসমূহ আৰু দৰমহা ইয়াত 28,000 টকালৈকে আপোনালোকে পাব প্ৰতি মাহে। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত মই আপোনালোকক দেখাই গৈছোঁ কি পোষ্ট আছে। ইয়াত আছে প্ৰজেক্ট টেকনিকেল ছাপৰ্ট গ্ৰেড 3 পোষ্ট এটা আছে। ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন লাইফ ছায়েন্স বা ভেটেনেৰী ছায়েন্স উইথ 3 years অফ এক্সপিৰিয়েঞ্চ অৰ মাষ্টাৰ্ছ ডিগ্ৰী ইন লাইফ ছায়েন্স বা ভেটেনেৰী ছায়েন্স। ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন মলিকুলাৰ বা মাইক্ৰ'বিয়েল লেবৰেটৰীটো প্ৰেফাৰেঞ্চ দিব। ইয়াতে 28,000 টকা চেলাৰী আছে, লগতে আছে HRA আৰু এজ লিমিট যোনটো দিছে 35 বছৰ বয়সলৈকে দিছে। নেক্সট যোনটো আহিছে প্ৰজেক্ট টেকনিকেল ছাপৰ্ট 2, ইয়াৰ কাৰণে এটা পোষ্ট আছে। 12 পাছ বিচাৰিছে ছায়েন্সত আৰু লগতে কৈছে ডিপ্ল'মা যদি আছে MLT DMLT আৰু 5 years অফ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ৰেলিভেণ্ট ছাবজেক্ট বা ফিল্ড। ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন মলিকুলাৰ মাইক্ৰ'বিয়েল লেবৰেটৰী অৰ বায়'লজিকেল চেম্পল ডেটা কালেকশ্যনটো প্ৰিফাৰেঞ্চ দিব। ইয়াতে 20,000 টকা চেলাৰী দিব, লগতে HRA দিব আৰু 30 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে 18 পৰা 30 বছৰ। আৰু যোনটো থাৰ্ড পোষ্ট হৈছে সেইটো হৈছে প্ৰজেক্ট টেকনিকেল ছাপৰ্ট। ইয়াৰ কাৰণে এটা পোষ্ট আছে। 10 পাছ প্লাছ ডিপ্ল'মা বিচাৰিছে MLT DMLT বা ITI আৰু 2 বছৰৰ যদি এক্সপিৰিয়েঞ্চ আছে এইটো ফিল্ডত। আৰু কৈছে যে ডিজায়াবল এক্সপিৰিয়েঞ্চ বিচাৰিছে মলিকুলাৰ মাইক্ৰ'বিয়েল লেবৰেটৰী অৰ বায়'লজিকেল চেম্পল ডেটা কালেকশ্যন। ইয়াত 18,000 টকা চেলাৰী থাকিব, লগতে HRA থাকিব আৰু 28 বছৰ বয়সলৈকে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ কোনো তেনেকৈ ৰিটেন টেষ্ট বা বেলেগ একো এক্সামিনেশ্যন নহয়। ইয়াৰ কাৰণে এটা ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব আৰু আপোনালোকক কৈছে যে এপ্লিকেশ্যন ফৰ্ম যোনখন এতিয়া মই দেখাই দিম এডভাৰটাইজমেণ্টখনৰ লগত দিয়া আছে। এটা ছেট বনাব কৈছে উইথ ছেল্ফ এটেষ্টেড টেষ্টিমনিয়েল, তাৰমানে আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, তাৰপিছতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু গোটেইখিনি এনেকৈ ফটো কপি কৰি পেলাই ছেল্ফ এটেষ্ট কৰি ল'ব। আৰু 50 টকীয়া ডিমাণ্ড ড্ৰাফ্ট লাগিব যদি আপোনালোকে জেনেৰেল কেটেগৰী বা OBC MOBCত হয়, আৰু 25 টকাৰ এখন বনাব লাগিব ST SC কেণ্ডিডেটৰ কাৰণে। ড্ৰন ইন ফেভাৰ অফ দ্য ডাইৰেক্টৰ অফ ৰিচাৰ্চ ভেটেনাৰী AAU খানাপাৰা, পেয়েবল এট SBI খানাপাৰা। এইটো এড্ৰেছত আপোনালোকে ডিমাণ্ড ড্ৰাফ্টখন বনাব লাগিব। আৰু এপ্লিকেশ্যনখনৰ আপোনালোকে এখন এডভান্স কপি, তাৰমানে ৱৰ্ক ইন ইণ্টাৰভিউলৈ যোৱাৰ আগতে এখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এখন 25 তাৰিখৰ ভিতৰত আপোনালোকে এইটো এড্ৰেছত আগতীয়াকৈ আপোনালোকে ইমেইল কৰি দিব লাগিব, লগতে আপোনালোকে স্কেন কপি অফ ডকুমেণ্টছকেইখনো দি দিব পাৰিব। আৰু তাৰপিছত যেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব তেতিয়া আপোনালোকে অৰিজিনেলকেইখনো লৈ যাব আৰু এটেষ্টেড ফটোকপিকেইখনো লৈ যাব আৰু লগতে এপ্লিকেশ্যন যোনখন আৰু লগতে যোনখন এপ্লিকেশ্যন ফৰ্ম আছে মই সেইখন দেখাই দিম, সেইখনো আপোনালোকে প্ৰিণ্ট আউট এটা ওলাই পেলাই লৈ যাব পাৰিব। আৰু বাকী ডিটেইলছ অফ দ্য এডভাৰটাইজমেণ্ট এইটো ৱেবছাইটত আপোনালোকে পাই যাব, ইয়াতে গৈ আপোনালোকে চেক কৰি চাব পাৰিব। ইয়াৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টটো এইখন ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই ল'লে 3খন পেজ আছে, বেছি নহয়, তেতিয়া আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব। আৰু মই আপোনালোকক দেখাই দিছোঁ এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, যোনখন আপোনালোকে প্ৰিণ্ট আউট এটা ওলাই ল'ব, লৈ পেলাই ইয়াতে এখন ফটো দিলে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে, আপোনাৰ নিজৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, কাষ্ট, এজ, এইখিনি গোটেইখিনি ডিটেইলছ আপোনালোকে সম্পূৰ্ণকৈ ভৰাই পেলাই এক্সপিৰিয়েঞ্চ আছে যদি সেয়াও দিব আৰু গোটেইখিনি দি পেলাই ছিগনেচাৰ কৰি পেলাই এইখন আপোনালোকে লৈ যাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব।